নমস্কাৰ। তো আমি আগৰ ভিডিঅ'টোত পঢ়ি আছিলোঁ যে কাৰ্বন আৰু ইয়াৰ কম্পাউণ্ডছবোৰ বা কাৰ্বন আৰু ইয়াৰ যৌগসমূহ। তো তাত আমি সহযোগী বান্ধনি যোনখিনি আছিলে ছিংগল বন, ডাবল বন, ট্ৰিপল বন, সেইখিনিলৈকে আমি পঢ়িলোঁ। তো ইয়াৰ পিছত আমি তাৰ পিছৰখিনিৰ পৰা কণ্টিনিউ কৰি যাম। তো ইয়াত এটা ইম্পৰ্টেণ্ট টপিক আছে যিটো আমি ক'ব পাৰোঁ যে কাৰ্বনৰ বহুৰূপতা বা এল'ট্ৰপছ অফ কাৰ্বন। Allotropes of carbon. তো এইটো কাৰ্বনৰ এটা এল'ট্ৰপছ বুলি ক'ব পাৰি, যিটো আমি অসমীয়াত বহুৰূপতা বুলি কওঁ। বা এল'ট্ৰপছ অকল কাৰ্বনৰ বুলিয়ে নহয়, আৰু বেলেগ বেলেগ ধৰণৰ এলিমেণ্টছবিলাকৰ আমি দেখিবলৈ পাওঁ। কিন্তু ইয়াত কাৰ্বনৰ ক্ষেত্ৰত বেছিকৈ জোৰ দিয়া হৈছে, কাৰণ কাৰ্বনৰ যোনকেইটা বহুৰূপ যোনকেইটা আছে বা এল'ট্ৰপ যোনকেইটা আছে, এল'ট্ৰপকেইটা বহুত বেছি ইম্পৰ্টেণ্ট হয় আমাৰ ডেইলি লাইফৰ কাৰণেও বা বিভিন্ন ধৰণৰ ইণ্ডাষ্ট্ৰিয়েল ইউজৰ কাৰণেও বহুত বেছি ইম্পৰ্টেণ্ট হয়। তো কাৰ্বনৰ এল'ট্ৰপছ কেইটাৰ বিষয়ে জানিব হ'লে মেইনলি কাৰ্বনৰ এল'ট্ৰপছ তিনিটা বিষয়ে আমি বহুত বেছিকৈ ষ্টাডি কৰা হয়। তো সেইকেইটা হ'ল গ্ৰেফাইট, ডায়মণ্ড আৰু ফুলাৰিন। তো যিটোক আমি C60 বুলি কওঁ ফুলাৰিনটোক। তো গ্ৰেফাইটটো কি হয়, আমি তিনিটা পাওঁ, গ্ৰেফাইট, ডায়মণ্ড আৰু যিটো C60, কিতাপত যিটো তোমালোকৰ C60 বুলি দিয়া আছে। তো ইয়াত ভালকৈ চাব গ'লে তো কি হয়, কাৰ্বনৰ এটা যিটো প্ৰপাৰ্টি পাইছিলোঁ আমি, কাৰ্বনৰ এটা কাৰ্বন এটমে আকৌ একেটা কাৰ্বনৰ এটমৰ লগতে লগ লাগি ঠিক তেনেকৈ আকৌ সেই কাৰ্বন এটমটো আৰু এটা এটমৰ লগত লগ লাগি তো নিজৰ নিচিনা এটমৰ লগত লগ লাগি দীঘল চেইন ফৰ্ম কৰা যোনটো প্ৰপাৰ্টি হয়, সেইটো কাৰ্বনৰ কেটনেশ্যন প্ৰপাৰ্টি বুলি কোৱা হয়। তো সেই বিষয়ে আমি পিছত চাম। তো সেই কেটনেশ্যন প্ৰপাৰ্টিৰ বাবে আৰু তাৰ উপৰিও কাৰ্বনৰ যোনটো আমি চতুৰ্যোজ্যতা বা যোনটোক আমি 4 ভেলেঞ্চি বুলি যোনটো ক'ব পাৰোঁ, কাৰ্বনৰ 4টা ভেলেঞ্চিৰ বাবে কাৰ্বনে চাৰিওফালে 4টা বন্ড ফৰ্ম কৰিব পাৰে। তো এনেকুৱা ধৰণৰ প্ৰপাৰ্টিজ বিলাকৰ কাৰণে কাৰ্বনে বেলেগ বেলেগ টাইপৰ এল'ট্ৰপ দেখায়। তো এল'ট্ৰপ বিলাক কি হয়, গ্ৰেফাইট, ডায়মণ্ড, ফুলাৰিন, তো এনেকুৱা ধৰণৰ এল'ট্ৰপ দেখাব পাৰোঁ। তো ইয়াত গ্ৰেফাইটটো ফাৰ্ষ্ট আমি চাব লাগিব। তো গ্ৰেফাইটটো কেনেকুৱা হয়, কাৰ্বনে এনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰ কিছুমান ফৰ্ম কৰে। চিট লাইক ষ্ট্ৰাকচাৰ ফৰ্ম কৰে ইয়াত। তো ইয়াত ভালকৈ দেখাব পৰা নাই। তো ইয়াত এনেকুৱা ধৰণৰ চিট লাইক ষ্ট্ৰাকচাৰ ফৰ্ম কৰে। তো ওপৰৰ যোনখন চিট আছে, সেই চিটখনৰ লগত তলৰ চিটখনৰ এটা উইক বন্ড ফৰ্ম হৈ থাকে। ইকুইভেলেণ্ট কাৰ্বন কেইটাৰ মাজত উইক বন্ড কিছুমান ফৰ্ম হৈ থাকে। তো এই উইক বন্ডছবিলাকৰ কাৰণে সিহঁতৰ চিট লাইক ষ্ট্ৰাকচাৰ থাকে। আৰু ইয়াত ভালকৈ মন কৰিব পাৰি যে কাৰ্বনবিলাকে ইটো সিটোৰ লগত কাৰ্বনৰ মাত্ৰ 3টা বন্ডহে ফৰ্ম হৈ থাকে। তো কাৰ্বনক দেখিব পাম যে আমি এটা কাৰ্বনৰ মাত্ৰ 3টা বন্ড ফৰ্ম হৈ থাকে। তো যোনটো 4 নম্বৰ যোনটো ইলেক্ট্ৰন আছিলে কাৰ্বনৰ যোজন কক্ষ বা কাৰ্বনৰ যোনটো ভেলেন্স আছিলে, যোনটো 4 নম্বৰ ইলেক্ট্ৰন আছিল, 4 নম্বৰ ইলেক্ট্ৰনটোৱে ওপৰৰ চিটখনৰ যোনটো চিমিলাৰ কাৰ্বন, সেই চিমিলাৰ কাৰ্বনৰ লগত এটা লং ৱে যোনটো এটা দীঘলীয়া এটা বন্ড ফৰ্ম কৰি থাকে। তো এনেকুৱা চিট লাইক ষ্ট্ৰাকচাৰৰ কাৰণে গ্ৰেফাইটৰ কিছুমান স্পেচিয়েল প্ৰপাৰ্টিজ কিছুমান আছে। তো ইয়াত আমি কি জানিব পাৰোঁ যে কাৰ্বনৰ এই যোনটো এনেকুৱা চিট লাইক ষ্ট্ৰাকচাৰবিলাকৰ কাৰ্বনৰ গ্ৰেফাইটৰ আমি এটা স্পেচিয়েল প্ৰপাৰ্টি আছে, যোনটোক আমি ক'ব পাৰোঁ যে ইলেক্ট্ৰিকেল কণ্ডাক্টিভিটি। তো গ্ৰেফাইটৰ মাজেদি ইলেক্ট্ৰিচিটি পাৰ হৈ যাব পাৰে। তো সেইটো এটা গ্ৰেফাইটৰ বহুত বেছি ইম্পৰ্টেণ্ট প্ৰপাৰ্টি, যিটো আমি জানিব লাগে। তাৰ উপৰিও কাৰ্বনৰ ডায়মণ্ডৰ যোনটো ষ্ট্ৰাকচাৰ, ডায়মণ্ডটোতো আমি জানোৱেই হীৰা, যোনটো হাৰ্ডেষ্ট মেটেৰিয়েল অন আৰ্থ বুলি কোৱা হয়।
তো আটাইতকৈ টান বস্তু। তো ডায়মণ্ডৰ ষ্ট্ৰাকচাৰটো যথেষ্ট কঠিন হয়। তো দেখুৱাব গ'লে আমি এটা আভাস দিব গ'লে এনেকুৱা হয়। তো এনেকুৱা আমি আভাস দিব পাৰোঁ। তো কাৰ্বনে ইটোৱে সিটোৰ লগত ইটো বেলেগ বেলেগ নিজৰ মাজৰে বেলেগ বেলেগ এটমৰ লগত লগ লাগি পেলাই এনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰ কিছুমান ফৰ্ম কৰে। তো এনেকুৱা ষ্ট্ৰাকচাৰবিলাক আচলতে এনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰ ফৰ্ম কৰিবৰ বাবে বহুত সময় দৰকাৰ। তো বহুত বছৰৰ দৰকাৰ। এইটো ফৰ্ম হ'বৰ কাৰণে প্ৰায় নিযুত বছৰত বহুত সময়ৰ দৰকাৰ হয়। তো আৰু তাৰ মূৰত এনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰ ফৰ্ম কৰে, আৰু ষ্ট্ৰাকচাৰ ফৰ্ম কৰাৰ পাছত এই ষ্ট্ৰাকচাৰটো ইমানেই টান হয় যিটো নেকি আমি ক'ব পাৰোঁ যে পৃথিৱীৰ এতিয়া আটাইতকৈ কঠিন ষ্ট্ৰাকচাৰ হয়। তো আৰু এটা যোনটো আছে 3 নম্বৰ যোনটো আছে এল'ট্ৰপ অফ কাৰ্বন, ফুলাৰিন। তো ফুলাৰিন যোনটো তোমালোকৰ কিতাপত দিয়া আছে C60 বুলি কয়। তো C60 যোনটো হয়, তো ফুলাৰিনটো এটা স্পেচিয়েল টাইপৰ এল'ট্ৰপ হয়, যোনটো ষ্ট্ৰাকচাৰটো যথেষ্ট কঠিন হয় বৰ্ডত দেখুৱাবৰ কাৰণে। তো এইটো এটা বহুত বেছি ইম্পৰ্টেণ্ট টাইপ অফ এল'ট্ৰপ হয় কাৰ্বনৰ। তো ইয়াৰ পিছত আমি চাম কাৰ্বনৰ ভাৰ্চেলিটি। কাৰ্বন হ'ল এটা ভাৰ্চেটাইল নেচাৰৰ এলিমেণ্ট। তো সেই ভাৰ্চেটাইল নেচাৰটো কেনেকুৱা হয়, কি হয়, সেই বিষয়ে আমি এতিয়া আলোচনা কৰিম। Versatile nature of তো ভাৰ্চেটাইল নেচাৰ অফ কাৰ্বন। তো কাৰ্বনৰ এইটো এটা স্পেচিয়েল প্ৰপাৰ্টিজখিনি ইয়াত আমি দেখিবলৈ পাম যে কাৰ্বনৰ এটা স্পেচিয়েল প্ৰপাৰ্টি যোনটো আমি আগতে কৈছোঁ কেটিনেশ্যন বুলি কওঁ। যিটো কোৱা হয় কেটিনেশ্যন অকল কাৰ্বনে নেদেখায়, বেলেগ বেলেগ ধৰণৰ এলিমেণ্টেও দেখাব পাৰে। স্পেচিয়েলি কাৰ্বনৰ যোনটো গ্ৰুপ হয় কাৰ্বন, চিলিকন, জাৰ্মেনিয়াম, তো সেই গ্ৰুপটোৰ এলিমেণ্টবিলাকে এই প্ৰপাৰ্টিজ কেটিনেশ্যন প্ৰপাৰ্টিটো দেখায়। তো কেটিনেশ্যন প্ৰপাৰ্টিটো কি হয়, দ্য টেণ্ডেঞ্চি টু ফৰ্ম বণ্ডছ উইথ দ্য চিমিলাৰ এটমছ। তো ইয়াত কি হয়, যেতিয়া এটা এটমে তাৰ একে ধৰণৰ এটমৰ লগতে দীঘল চেইন টাইপৰ বণ্ডছ ফৰ্ম কৰিলে, চেইন টাইপৰ এলিমেণ্টছ কম্পাউণ্ড ফৰ্ম কৰিলে সেইটোক আমি কেটিনেশ্যন বুলি ক'ব পাৰোঁ। তো কাৰ্বনৰ যোনটো কেটিনেশ্যন প্ৰপাৰ্টি হয়, কাৰ্বনৰ কেটিনেশ্যন প্ৰপাৰ্টি বহুত বেছি হয়। তো কাৰ্বনে বহুত দীঘল চেইনছ ফৰ্ম কৰিব পাৰে। তো লাইক ইয়াত আমি দেখিবলৈ পাওঁ কাৰ্বনৰ বিভিন্ন ধৰণৰ কম্পাউণ্ডবিলাক, অৰ্গেনিক কম্পাউণ্ডবিলাক আমি এনেকুৱা দেখিবলৈ পাওঁ। তো এনেকুৱা ধৰণৰ কম্পাউণ্ডবিলাক দেখিব পাওঁ। তাৰ উপৰিও তাত ব্ৰাঞ্চিং আহিব পাৰে আৰু বিভিন্ন ধৰণৰ ফাংচনেল গ্ৰুপছ আহিব পাৰে। তো সেইবোৰৰ বিষয়ে পিছত ডিছকাছ কৰিম। তো কাৰ্বনৰ এই কেটিনেশ্যন প্ৰপাৰ্টিৰ বাবে তো এনেকুৱা ধৰণৰ দীঘল লং চেইন ফৰ্ম কৰিব পাৰে। তাৰ উপৰিও তাত ব্ৰাঞ্চ ফৰ্ম কৰিব পাৰে এনেকুৱাকৈ। ব্ৰাঞ্চ ফৰ্ম কৰিব পাৰে, নাইবা চাইক্লিক মলিকুল ফৰ্ম কৰিব পাৰে। চাইক্লিক মলিকুল মানে কি হয়, যেতিয়া এটা লং চেইনৰ যোনটো শেষৰ কাৰ্বনটোৰ লগত প্ৰথম কাৰ্বনটো আমি যোগ কৰিলোঁ, তো এটা সক্ৰিয় মলিকুল, সক্ৰিয় অণু বা যোনটোক আমি ক'ব পাৰোঁ যে চাইক্লিক কম্পাউণ্ড ফৰ্ম কৰিব পাৰে, লাইক দিছ। এইবোৰ হ'ল চাইক্লিক মলিকুলছ অফ কাৰ্বন। সাইক্লোহেক্সেন হয় এইটো। তো অকল কাৰ্বনৰ ক্ষেত্ৰতে ক'ব নোৱাৰে কেটিনেশ্যন হয় তেনেকুৱাও নহয়, যে ইয়াৰ উপৰিও চিলিকনৰ ক্ষেত্ৰতো আমি
কেটিনেশ্যন প্ৰপাৰ্টি দেখিবলৈ পাওঁ। সিলিকনৰ লগতে বন্ড ফৰ্ম কৰি দীঘল সিলিকন চেইঞ্জ ফৰ্ম কৰিব পাৰে। ইয়াৰ উপৰিও তাত কাৰ্বনৰ যোনটো গ্ৰুপ আছে, কাৰ্বনৰ গ্ৰুপৰ তলৰ এলিমেণ্টছবিলাকেও কিছু পৰিমাণে কেটিনেশ্যন প্ৰপাৰ্টিটো দেখুৱায়। ইয়াত আৰু এটা কথা আমি মন কৰিব পাৰোঁ, কাৰ্বনৰ ভাৰ্চেলিটিৰ ক্ষেত্ৰত আমি আৰু এটা কথা মন কৰিব পাৰোঁ যে কাৰ্বনে অকল কাৰ্বনৰ লগতেই যে বন্ড ফৰ্ম কৰে বা কাৰ্বনে আমি বেছিভাগ দেখিব পাইছোঁ হাইড্ৰজেনৰ লগত বন্ড ফৰ্ম কৰে, তেনেকুৱা নহয়। তো কাৰ্বনে কাৰ্বন আৰু হাইড্ৰজেনৰ উপৰিও ছালফাৰ, নাইট্ৰজেন, অক্সিজেন এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ এলিমেণ্টৰ এটমৰ লগত বন্ড ফৰ্ম কৰিব পাৰে। আৰু সেই প্ৰপাৰ্টিটোৰ বাবে আমি অৰ্গেনিক কেমিষ্ট্ৰিত বা যোনটো কাৰ্বনৰ যোনবিলাক যৌগসমূহ আছে, তো তাৰ ক্ষেত্ৰত আমি ভেৰাইটি দেখিবলৈ পোৱা যায়, বিভিন্ন টাইপৰ এটম দেখিব পোৱা যায়। তো এনেকুৱা টাইপৰ যোনবিলাক এটমছ আছে সেইবিলাকক আমি বিষম পৰমাণু বুলি কোৱা হয়। তাৰ উপৰিও তো কি হয় এইটো বেচিকেলি কাৰ্বনে যেতিয়া বন্ড ফৰ্ম কৰে, তো কাৰ্বনে অক্সিজেনৰ লগত ডাবল বন্ড ফৰ্ম কৰিব পাৰে এনেকৈ নাইবা কাৰ্বনে ঠিক তেনেকৈ যেনেকৈ অক্সিজেনৰ লগত বন্ড ফৰ্ম কৰিছে, ঠিক তেনেকৈ কাৰ্বনে আমি নাইট্ৰজেনৰ লগতো বন্ড ফৰ্ম কৰা দেখাব পাৰোঁ। তাৰ উপৰিও কাৰ্বনে ছালফাৰৰ লগতো বন্ড ফৰ্ম কৰা দেখাব পাৰোঁ। ঠিক তেনেকৈ আমি ছালফাৰৰ লগতো বন্ড ফৰ্ম কৰা দেখাব পাৰোঁ। কাৰ্বনৰ এইটো ভাৰ্চেলিটিতে ধৰা হয়, যোনটো কাৰ্বনে অকল কাৰ্বন বুলিয়ে নহয়, কাৰ্বনৰ উপৰিও হাইড্ৰজেন, অক্সিজেন, ছালফাৰ, নাইট্ৰজেন, এনেকুৱা ধৰণৰ ক্লৰিন আমি দেখিব পাওঁ। ক্লৰিনৰ কম্পাউণ্ডবিলাক আমি দেখিব পাৰোঁ ClH, তো এনেকুৱা। তো ক্ল'ৰমিথেন বুলি কোৱা হয় এইটো, ক্লৰিনৰ লগত বন্ড ফৰ্ম কৰিছে। ঠিক তেনেকৈ হেল'জেন গোটেইখিনি যেনে ক্লৰিন, ব্ৰমিন, আয়ডিন, তো গোটেইখিনিৰ লগত কাৰ্বনে ছিংগল বন্ড ফৰ্ম কৰিব পাৰে। যেনেকৈ অক্সিজেনৰ লগত ডাবল বন্ড ফৰ্ম কৰিব পাৰে, ছালফাৰৰ লগত ডাবল বন্ড ফৰ্ম কৰিব পাৰে। তো এনেকুৱা ধৰণৰ কম্পাউণ্ডছ কিছুমান ফৰ্ম কৰিব পাৰে, যোনবোৰ হেটাৰ'এটমিক কম্পাউণ্ড বুলি ক'ব পাৰোঁ আমি, যোনবিলাকত অকল এটা ধৰণৰ এটম নাথাকে, তাত বেলেগ ধৰণৰ এটম থাকিব পাৰে। কাৰ্বন, হাইড্ৰজেনটো থাকিবই, কাৰ্বনটো থাকিবই, হাইড্ৰজেন থাকিব, তাৰ লগতে অক্সিজেন, ছালফাৰ, ক্লৰিন বিভিন্ন ধৰণৰ এটম থাকিব পাৰে। তো এই বস্তুখিনি আমি দেখিবলৈ পোৱা যায়। তো এতিয়া আমি চাব লাগিব যে কাৰ্বনৰ সম্পৃক্ত আৰু অসম্পৃক্ত যৌগসমূহ। তো যোনবোৰ আমি ক'ব পাৰোঁ যে কাৰ্বনৰ চেচুৰেটেড আৰু আনচেচুৰেটেড কম্পাউণ্ডছ। তো চেচুৰেশ্যন মানে কি হয়, আনচেচুৰেশ্যন মানে কি হয়, অৰ্গেনিক কেমিষ্ট্ৰিৰ ক্ষেত্ৰত আমি কেনেকৈ ক'ব পাৰোঁ। তো অৰ্গেনিক কেমিষ্ট্ৰিৰ ক্ষেত্ৰত আমি ক'বলৈ গ'লে যেতিয়া এটা কম্পাউণ্ডত আমি অকল ছিংগল বন্ড দেখিবলৈ পাওঁ, তেতিয়া দেখিব পাইছোঁ যে এটা কম্পাউণ্ড ফৰ্ম কৰিছে, তাত অকল ছিংগল বন্ড আছে, ইটোৱে সিটোৰ লগত ছিংগল বন্ড ফৰ্ম কৰিছে। ছিংগল বন্ড মানে কি হয়, যে একযোৰ ইলেক্ট্ৰন শ্বেয়াৰ কৰিছে ইটোৱে সিটোৰ এটমৰ মাজত। ঠিক আমি ইয়াত দেখাব পাইছোঁ যে এটা ইথেনৰ অণু এটা দেখুওৱা হৈছে। তো ইয়াত আমি ইথেনৰ অণুটো ইয়াত দেখা পাইছোঁ। তো যিটোক আমি ইলেক্ট্ৰন ডট ষ্ট্ৰাকচাৰ দি আমি দেখাব পাৰোঁ এনেকৈ।
এনেকুৱা আমি ইলেক্ট্ৰন লগ ষ্ট্ৰাকচাৰ দেখাব পাৰোঁ যে এইটো ইথেনৰ ফৰ্মুলাটো, য'ত কাৰ্বনে তাৰ ভেলেন্স শেলৰ 3টা ইলেক্ট্ৰন হাইড্ৰজেনৰ লগত শ্বেয়াৰ কৰি পেলাই 3টা বেলেগ বেলেগ হাইড্ৰজেনৰ লগত সিঙ্গল বন্ডেৰে শ্বেয়াৰ এটা ইলেক্ট্ৰনকৈ শ্বেয়াৰ কৰি পেলাই 3টা সিঙ্গল বন্ড ফৰ্ম কৰিছে, আৰু কাৰ্বনে ইটো কাৰ্বন এটমৰ লগত এটা বাকি ইটো সিঙ্গল ইলেক্ট্ৰন শ্বেয়াৰ কৰি পেলাই এটা সিঙ্গল বন্ড ফৰ্ম কৰিছে। তো ইয়াত দেখিবলৈ পাইছিল যে গোটেইখিনি কাৰ্বন আৰু হাইড্ৰজেনৰ মাজত বা কাৰ্বনৰ মাজতে সিঙ্গল বন্ডে আছে। তো যেতিয়া সিঙ্গল বন্ড দি পেলাই এটা কম্পাউণ্ড ফৰ্ম হয়, তেতিয়া সেইটোক আমি ক'ব পাৰোঁ স্যাচুৰেটেড কম্পাউণ্ড বা সংপৃক্ত যৌগ। তো সংপৃক্ত যৌগসমূহ দেখাবৰ কাৰণে আমি কেনেকৈ আঁকিব পাৰোঁ? সংপৃক্ত যৌগসমূহৰ বাবে আমি কেনেকৈ দেখাব পাৰোঁ যে কাৰ্বন আৰু কাৰ্বনৰ মাজত যেতিয়া বন্ড ফৰ্ম কৰে, যেতিয়া এটা কাৰ্বনে আৰু এটা কম্পাউণ্ডৰ লগত বন্ড ফৰ্ম কৰে, তো তেতিয়া কি হয়, ইয়াৰ কাৰ্বনৰ 4টা ইলেক্ট্ৰন থাকে, 4টা ইলেক্ট্ৰনে এটা ইলেক্ট্ৰন ইয়াত শ্বেয়াৰ কৰিছে আৰু ইয়াৰ এটা ইলেক্ট্ৰন ইয়াত শ্বেয়াৰ কৰিছে। তো দুইটা কাৰ্বনৰ বাকি এটা ইলেক্ট্ৰন বাকি থাকিলে এই ইলেক্ট্ৰনটোৱে নিজৰ লগত হাইড্ৰজেন লগত এটা ইলেক্ট্ৰন শ্বেয়াৰ কৰিছে, হাইড্ৰজেনৰ নিজৰ এটা ইলেক্ট্ৰন শ্বেয়াৰ কৰিছে, ঠিক তেনেকৈ এই হাইড্ৰজেনটোৰ লগত এটা ইলেক্ট্ৰন শ্বেয়াৰ কৰিছে, হাইড্ৰজেনটোৰ লগত ইলেক্ট্ৰন শ্বেয়াৰ কৰিছে। সিমিলাৰলি আমি দেখাব পাৰোঁ দুইটা ক্ষেত্ৰতো এনেকৈ দেখাব পাৰোঁ। তো ইয়াত দেখিব পাইছোঁ যে কোনো ধৰণৰ ইলেক্ট্ৰন ইয়াত খালী নাই, গোটেই ইলেক্ট্ৰনখিনি সিঙ্গল বন্ডলি ফৰ্ম হৈ আছে ইটোৱে সিটোৰ লগত। তো ইয়াত নতুনকৈ আমি কোনো ধৰণৰ এডিশ্যন ৰিয়েকশ্যন বা যোনটো কৰিব নোৱাৰোঁ, কাৰণ ইয়াত তেনেকৈ বন্ড পাই বন্ড নাই, যোনখিনি তোমালোক পিছত পাবা পাই বন্ড আৰু ছিগমা বন্ড বুলি কয়। ইয়াত কোনো ধৰণৰ ইলেক্ট্ৰনৰ এডিশ্যন ৰিয়েকশ্যন কৰিব নোৱাৰি, ইয়াত কোনো ধৰণৰ এটমৰ বা কম্পাউণ্ডৰ এডিশ্যন ৰিয়েকশ্যন কৰিব নোৱাৰি। তো এইটো এনেকুৱা ধৰণৰ কম্পাউণ্ডবিলাকক স্যাচুৰেটেড কম্পাউণ্ড বুলি কোৱা হয়। স্যাচুৰেটেড কম্পাউণ্ড বুলি কোৱা হয়। তো সাধাৰণতে স্যাচুৰেটেড কম্পাউণ্ড যোনবোৰ থাকে সেইবোৰ হাইলি ৰিয়েক্টিভ নহয় এজ কম্পেয়াৰ্ড টু আনস্যাচুৰেটেড কম্পাউণ্ড। তো আনস্যাচুৰেটেড কম্পাউণ্ডসমূহ বহুত বেছি ৰিয়েক্টিভ হয়। তো আনস্যাচুৰেটেড কম্পাউণ্ডসমূহৰ ভিতৰত আমি আনস্যাচুৰেটেড কম্পাউণ্ড এটা আমি কেনেকৈ দেখাব পাৰোঁ? এইটো হ'ল ইথেন। ইয়াত যদি আমি আনস্যাচুৰেটেড কম্পাউণ্ডছৰ ক্ষেত্ৰত দেখাব পাৰোঁ, তো আনস্যাচুৰেটেড কম্পাউণ্ডছত কি হয়, যেতিয়া এটা কম্পাউণ্ডত সিঙ্গল বন্ডৰ উপৰিও যদি তাক আমি ডাবল বন্ড বা ট্ৰিপল বন্ড দেখিবলৈ পাওঁ, তেতিয়াহ'লে সেইবোৰ কম্পাউণ্ডক আমি আনস্যাচুৰেটেড কম্পাউণ্ড বুলি ক'ব পাৰোঁ। সিঙ্গল বন্ডছৰ সলনি ডাবল বন্ড বা ট্ৰিপল বন্ড যদি দেখিব পাওঁ, যেনে এটা কম্পাউণ্ড এটা চিম্পল এক্সাম্পল এটা দেখাই দিব পাইছোঁ যে ইথিন। তো ইয়াত কি আমি দেখিব পাইছোঁ যে এইটো এটা আনস্যাচুৰেটেড কম্পাউণ্ড, কিয় ইয়াত এটা ডাবল বন্ড আছে, যোনটো আমি দ্বিযুজী বান্ধনি বুলি ক'ব পাৰোঁ। তো ডাবল বন্ডটো কি হয়, ডাবল বন্ডটো আমি দেখাব গ'লে, তো যদি আমি ইলেক্ট্ৰন লগ ষ্ট্ৰাকচাৰ দি দেখাওঁ, তো কেনেকুৱা হ'ব, কাৰ্বন আছে, কাৰ্বনটোৰ লগত দুটা জোড়া ইলেক্ট্ৰনৰ শ্বেয়াৰিং হৈছে, তাৰ উপৰিও বাকি দুটা কাৰ্বনৰ কি দুটা ইলেক্ট্ৰন ইয়াত শ্বেয়াৰ কৰিছে, এই কাৰ্বনটোৰ এটা ইলেক্ট্ৰন ইয়াত শ্বেয়াৰ কৰিছে, এটা ইলেক্ট্ৰন এফালে শ্বেয়াৰ কৰিছে, টোটেল 4টা ইলেক্ট্ৰন আছিলে, তাৰ লগত এই ইলেক্ট্ৰনটোৰ লগত এটা হাইড্ৰজেন ইলেক্ট্ৰন শ্বেয়াৰ কৰিছে, এটা সিঙ্গল বন্ড ফৰ্ম কৰিছে, ঠিক তেনেকৈ ইয়াৰ হাইড্ৰজেনৰ লগত এটা সিঙ্গল বন্ড ফৰ্ম কৰিছে। ঠিক তেনেকৈ এই কাৰ্বনটোৰ ক্ষেত্ৰত বাকী যোন দুটা ইলেক্ট্ৰন আছিল, দুটা ইলেক্ট্ৰন দুটা হাইড্ৰজেনৰ লগত এনেকৈ শ্বেয়াৰ কৰি লৈছে, শ্বেয়াৰ কৰি পেলাই বন্ড ফৰ্ম কৰিছে। তো আমি ইয়াৰ ক্ষেত্ৰত আমি ভালকৈ দেখাব গ'লে কেনেকুৱা হ'ব, এনেকুৱা হ'ব। তো ইয়াত দেখিব পাইছোঁ যে কাৰ্বনে দুজোড়া ইলেক্ট্ৰন শ্বেয়াৰ কৰিছে মাজতে, কাৰ্বন ডাবল বন্ড ফৰ্ম কৰিছে। তো যেতিয়া আমি ডাবল বন্ড দেখিব পাওঁ তাক আমি কি বুলি কওঁ,
আনচেচুৰেটেড কম্পাউণ্ড বা অসংপৃক্ত যৌগ। তো অসংপৃক্ত যৌগৰ ক্ষেত্ৰত আমি দেখিব পাইছোঁ যে ইয়াত অকল ডাবল বন্ড সিংগল বন্ডৰ উপৰিও আছে, যে সিংগল বন্ড থাকিব পাৰে, তো ডাবল বন্ডো তাত থাকিব লাগিব। অসংপৃক্ত হ'বৰ কাৰণে ডাবল বন্ড ট্ৰিপল বন্ড থাকিব লাগিব। তো ইয়াত আমি দেখিব পাইছোঁ দুইটা কাৰ্বনে নিজৰ যোনটো ভেলেন্স চেলত 8টাকৈ ইলেক্ট্ৰনেৰে পূৰণ কৰিছে। কেনেকৈ হিচাপ কৰিম? 1 2 3 4 5 6 7 8। ঠিক এই কাৰ্বনটোৰ কাৰণে 1 2 3 4 5 6 7 8। যিটো চেয়াৰ পেয়াৰ অফ ইলেক্ট্ৰন থাকে, চেয়াৰ পেয়াৰ অফ ইলেক্ট্ৰনটো আমি দুইটা এটমৰ কাৰণে হিচাপ কৰিব পাৰোঁ। ঠিক তেনেকৈ হাইড্ৰজেন কেইটাৰ ক্ষেত্ৰত আমি যদি হিচাপ কৰিব যাওঁ, হাইড্ৰজেনে 1 2 যোনটো ডিউপ্লেট ৰুল মতে কি কৰিছিল যে হিলিয়ামৰ নিচিনা ইলেক্ট্ৰনিক কনফিগাৰেশ্যন ফৰ্ম কৰে। ঠিক তেনেকৈ এইটো হাইড্ৰজেনৰ ক্ষেত্ৰতো দুটা, এই হাইড্ৰজেনৰ ক্ষেত্ৰতো দুটা, এই হাইড্ৰজেনৰ ক্ষেত্ৰতো দুটা। আমি মন কৰিব ইয়াত আমি ইলেক্ট্ৰন দুটা, ইয়াত থকা চেয়াৰ পেয়াৰ ইলেক্ট্ৰন দুটা কাৰ্বনৰ কাৰণে হিচাপ কৰিছোঁ আৰু হাইড্ৰজেনৰ কাৰণে হিচাপ কৰিছোঁ। এতিয়া কাৰ্বনৰ কেটিনেশ্যন প্ৰপাৰ্টিৰ কাৰণে কাৰ্বনে কেনেকুৱা ধৰণৰ কম্পাউণ্ডছ বিলাক ফৰ্ম কৰিব পাৰে। তো সেই কম্পাউণ্ড বিলাকত থাকিব লং চেইনছ, ব্ৰাঞ্চেছ আৰু চাইক্লিক কম্পাউণ্ডছ। তো চাইক্লিক কম্পাউণ্ডছ বিলাক আমি ৰিংছ বুলি ক'ব পাৰোঁ। তো সেইবোৰক অসমীয়াত শৃংখল, শাখা শৃংখল বা বলয়াকাৰ শৃংখল বুলি ক'ব পাৰোঁ। তো ৰিংছ, চেইনছ এণ্ড ব্ৰাঞ্চেছ। তো ৰিংছ, চেইনছ এণ্ড ব্ৰাঞ্চেছত আমি কেনেকৈ ক'ব পাৰোঁ যে ৰিংছ কেনেকুৱা হয়, চেইনছ কেনেকুৱা হয় বা ব্ৰাঞ্চেছ কেনেকুৱা হয়। তো সেইবোৰ আমি চাবৰ কাৰণে আমি ভালকৈ দেখিব পাৰোঁ যে যেতিয়া কাৰ্বনে কাৰ্বনৰ লগতে বন্ড ফৰ্ম কৰি তো আমি আগতে স্যাচুৰেটেড আৰু আনস্যাচুৰেটেড কম্পাউণ্ডছৰ বিষয়ে জানিলোঁ। তো এতিয়া কাৰ্বনৰ এটা ইম্পৰ্টেণ্ট কাৰ্বনৰ অৰ্গেনিক কেমিষ্ট্ৰি যোনখিনি বহুত বেছি ইম্পৰ্টেণ্ট হয়, চেইনছ, ব্ৰাঞ্চেছ আৰু ৰিংছ, সেই এটা বিষয়ে আমি ক'বলৈ লৈছোঁ। তো চেইনছ, ব্ৰাঞ্চেছ আৰু ৰিংছ কি হয়? তো কাৰ্বনে যেতিয়া কাৰ্বনৰ এটমৰ লগতে বন্ড ফৰ্ম কৰি লং টাইপৰ কম্পাউণ্ডছ ফৰ্ম কৰে, লং চেইন টাইপৰ কম্পাউণ্ডছ ফৰ্ম কৰে লাইক দিছ। তো এনেকুৱা ধৰণৰ কম্পাউণ্ডছবিলাকক আমি চেইনছ বুলি ক'ব পাৰোঁ। তো চেইনছ বিলাকত কি হয়, নৰ্মেলি এইটো কাৰ্বন স্কেলিটন হয়, কাৰ্বন স্কেলিটনটোত আমি বেলেগ ধৰণৰ তাৰ লগত লাগি থকা হাইড্ৰজেনছখিনি নেদেখুৱাওঁ, কিন্তু কাৰ্বন স্কেলিটনটোত যদি আমি হাইড্ৰজেনখিনি লগাই দিওঁ, তো সেইটোত আমি সম্পূৰ্ণ অণুটো আমি ইয়াত লিখা নিচিনা হয়। তো ইয়াত আমি অকল কাৰ্বন স্কেলিটনটোৱে দেখাইছোঁ। তো কি হয়, এনেকুৱা ধৰণৰ চেইনছ লং ওৱান লাইনৰ এনেকুৱা চেইন ফৰ্ম কৰিলে এইবোৰ চেইনছ বুলি কোৱা হয় অৰ্গেনিক কম্পাউণ্ডছবিলাকৰ কাৰণে। কিন্তু যেতিয়া চেইনছবিলাকৰ কোনো ধৰণৰ হাইড্ৰজেন এটাক ৰিপ্লেচ কৰি, ইয়াত হাইড্ৰজেন যোনটো আছে হাইড্ৰজেনটোক যদি ৰিপ্লেচ কৰি তাৰ পৰা আমি নতুনকৈ এডাল চেইন ইয়াত যদি যোগ দিব পাৰোঁ, তো কাৰ্বনৰ আৰু এডাল নতুন চেইন যদি যোগ দিওঁ, তেতিয়া তাক আমি ব্ৰাঞ্চ বুলি ক'ব পাৰোঁ। তো এইটোক আমি ব্ৰাঞ্চ বুলি ক'ব পাৰোঁ। কিন্তু ইয়াত এটা বস্তু মন কৰিবলগীয়া, যদি এই ব্ৰাঞ্চডাল তাৰ ইটো টুকুৰা চেইনতকৈ দীঘল হয়, তেতিয়া মেইন চেইন এডাল হৈ যাব, এইটোক আমি ব্ৰাঞ্চ হিচাপে ধৰিম। তো নৰ্মেলি ব্ৰাঞ্চবিলাক সৰু হয়। তো এতিয়া তোমালোকতো 2 কাৰ্বন, 3 কাৰ্বন, 4 কাৰ্বনৰ ব্ৰাঞ্চৰ বিষয়ে দেখা হৈছে। তো নৰ্মেলি আমি ব্ৰাঞ্চখিনি দেখাবৰ কাৰণে কি হয়, এটা আমি ইম্পৰ্টেণ্ট এটা সৰু মলিকুল এটা দেখাওঁ, এইটো যথেষ্ট ডাঙৰ মলিকুল হৈছে। সৰু মলিকুল এটা দেখাব গ'লে আমি কি হ'ব, আমি দেখাবলৈ গ'লে 4টা কাৰ্বনৰ যোনটো চেইন হয়, 4টা কাৰ্বনৰ চেইনটো কি হয়, কাৰ্বন 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 কাৰ্বন। আমি হাইড্ৰজেন দেখাব পাৰোঁ, এনেকৈ হাইড্ৰজেনছখিনি লগ লাগি আছে, এইটো টোটেল মলিকুল হয়। টোটেল মলিকুলত কি আছে এতিয়া, টোটেল মলিকুলটো এইটো হ'ল বিউটেন। তো বিউটেনত কি হয়, 4টা কাৰ্বন আছে, আৰু ইয়াত এটা ইটোৰ লগত কাৰ্বন সিটোৰ লগত লগ লাগি আছে, আৰু তাৰ উপৰিও বাকী যোনকেইটা ভেলেন্সি আছে, ভেলেন্সি কেইটা হাইড্ৰজেন দি পেলাই কমপ্লিট কৰি আছে। কিন্তু যেতিয়া ইয়াত এই ভেলেন্সি কেইটা এনেকুৱা ধৰণৰ সলনি, আমি যদি এই একেটা নাম্বাৰ অফ এটমছ, ইয়াত কেইটা আছে, কাৰ্বন এটম 4টা, হাইড্ৰজেন আমাৰ 10টা আছে, তো সেই 4টা কাৰ্বনৰ 10টা হাইড্ৰজেন দি আমি বেলেগ এটা টাইপতো আমি কম্পাউণ্ডটো আঁকিব পাৰোঁ। যেনে ইয়াত দেখাব গ'লে কাৰ্বন এটাই চেইন ফৰ্ম কৰি আছে এনেকৈ। তো ইয়াত কি হয়, এইটো এডাল চেইন হ'ল, এডাল চেইন হ'ল, আৰু ঠিক তেনেকৈ
যদি এডাল চেইন বুলি ধৰোঁ তো এইটোক আমি ব্ৰাঞ্চ বুলি ধৰিম যদি এডাল আমি চেইন বুলি ধৰোঁ এইটোক আমি এইটোক ব্ৰাঞ্চ বুলি ধৰিম এডাল চেইন বুলি ধৰিলে তো ইয়াতো যদি আমি হাইড্ৰজেন নম্বৰ চাব বিচাৰোঁ তো হাইড্ৰজেন কেইটা আহি দেখিছোঁ তিনিটা কাৰ্বন লগ লাগি আছে এটা হাইড্ৰজেন তো ইয়াত তিনিটা হাইড্ৰজেন লগ লাগি আছে আৰু ইয়াৰফালে তিনিটা হাইড্ৰজেন লগ লাগি আছে তো এইটো হ'ল ব্ৰাঞ্চ মলিকুল এটা য'ত নেকি এডাল চেইন থাকে চেইনডালৰ পৰা আৰু এটা কাৰ্বন ব্ৰাঞ্চ হিচাপে ওলাই গৈছে এই ব্ৰাঞ্চ মলিকুলটোৰ উপৰিও আমি আৰু কি পাইছিলোঁ ৰিংছ তো ৰিং হিচাপে চাব গ'লে আমি ঠিক কেনেকৈ চাব পাৰোঁ যে চাৰিটা কাৰ্বনৰ এটা ৰিং এনেকুৱা ধৰণৰ এটা ৰিং তো কাৰ্বনটোৰ এন দুটা যদি আমি এটা বন দি পেলাই লগ কৰি দিওঁ তো কি হয় তো এইটো ৰিং বুলি কয় ৰিং বুলি কয় তো ইয়াত আমি প্ৰতিটো কাৰ্বনৰ কাৰণে যদি আমি চাওঁ প্ৰতিটো মলিকুলৰ কাৰণে চাওঁ তো এইটো এটা মলিকুল এইটো এটা মলিকুল আৰু এইটো এটা মলিকুল তো তিনিটা মলিকুল আছে তিনিটা মলিকুলৰ কাৰণে আমি কি চাব গ'লে আমি কি দেখা পাম যে এই কাৰ্বনটোৰ ইয়াতো চাৰিটা কাৰ্বন আছে ইয়াতো চাৰিটা কাৰ্বন আছে ইয়াতো চাৰিটা কাৰ্বন আছে এই কাৰ্বন চাৰিটাৰ এটা ইয়াৰ যোনটো মলিকুলাৰ যোনটো ফৰ্মুলাটো লিখিবলৈ গ'লে কিছু ডিফাৰেণ্ট হৈ যাব কিন্তু চাৰিটা কাৰ্বনৰ এটা ৰিং ফৰ্ম কৰিব পাৰে সেই ৰিংটো আমি দেখাই দিছোঁ তো ইয়াক আমি বহুত বেছি ফ'কাছ নকৰোঁ আমি যদি চাবলৈ যাওঁ নৰ্মেলি চাব গ'লে আমি এই ব্ৰাঞ্চ আৰু লং চেইনৰ ক্ষেত্ৰত আমি চাব গ'লে কি হয় লং চেইনৰ ক্ষেত্ৰত আমি যদি চাওঁ কাৰ্বন চাৰিটা আছে হাইড্ৰজেন 10টা আছে তো ইয়াৰ ক্ষেত্ৰতো যদি চাওঁ কাৰ্বন কেইটা আছে 1 2 3 4টা আছে কাৰ্বন চাৰিটা আছে হাইড্ৰজেন 1 2 3 4 5 6 7 8 9 10টা হাইড্ৰজেন 10টা আছে কিন্তু দুইটা ষ্ট্ৰাকচাৰ দুটা বেলেগ বেলেগ তো বেলেগ বেলেগ ষ্ট্ৰাকচাৰ কিন্তু তাৰ ফৰ্মুলা একেটাই তো এনেকুৱা ধৰণৰ কম্পাউণ্ড বিলাকক ইটো সিটোৰ আইচোমাৰ বুলি কোৱা হয় তো এই আইচোমাৰৰ ওপৰত পিছত তোমালোকক পৰৱৰ্তী ক্লাছসমূহত বহুত বেছি ফাৰ্ডাৰ ষ্টাডিজত তোমালোকে পাবা কিন্তু ইয়াত তোমালোকে জানি থ'লে যে আইচোমাৰ্ছ কি হয় তো সেম মলিকুলাৰ ফৰ্মুলা বাট ডিফাৰেণ্ট ষ্ট্ৰাকচাৰ তো ইয়াক আৰু ইয়াৰ আইচোমাৰখিনি থাকে কিন্তু তাৰ উপৰিও আইচোমাৰৰ ভাগ আছে বেলেগ বেলেগ ষ্টেৰিঅ আইচোমাৰ ষ্ট্ৰাকচাৰেল আইচোমাৰ তো এইটো হ'ল ষ্ট্ৰাকচাৰেল আইচোমাৰ তো যোনটোক আমি অসমীয়াত সমযোজী যৌগ বুলি ক'ব পাৰোঁ ষ্ট্ৰাকচাৰেল আইচোমাৰ সমযোজী যৌগ বুলি ক'ব পাৰোঁ তো ইয়াৰ উপৰিও যোনখিনি চাইক্লিক কম্পাউণ্ডছ আছে চাইক্লিক কম্পাউণ্ডছখিনি আমি দেখাব পাৰোঁ কেনেকৈ এইটো হ'ল আইচোমাৰ কনচেপ্ট তো আমি সমযোজী যৌগ চৰি সাইক্লিক কম্পাউণ্ড বা ৰিংছবোৰ কি হয় তো ৰিংছবোৰ কি হয় যেতিয়া কাৰ্বনে এনেকুৱা সাইক্লিক টাইপৰ কম্পাউণ্ড যেতিয়া ফৰ্ম কৰে ইয়াত 6টা কাৰ্বনৰ এটা সাইক্লিক কম্পাউণ্ড ইটো কাৰ্বনৰ লগত ইটো লগ লাগি আছে আৰু কাৰ্বন স্কেলিটন দি আমি দেখাইছোঁ তো ইয়াত হাইড্ৰজেনখিনি দেখুওৱা নাই তো হাইড্ৰজেনখিনি দেখুৱালে কেনেকুৱা হ'ব এনেকুৱা হ'ব হাইড্ৰজেনখিনি দেখালে এনেকুৱা হ'ব এনেকুৱা হ'ব তো এইটো হ'ল সম্পূৰ্ণ যোনটো মলিকুল হয় সেই সম্পূৰ্ণ মলিকুলটো এইটো তো এইটো ধৰণৰ সাইক্লিক কম্পাউণ্ডছ কিছুমানো ফৰ্ম কৰে কাৰ্বনে এটা মোষ্ট কমন কাৰ্বনৰ সাইক্লিক কম্পাউণ্ড আমি কি ক'ব পাৰোঁ বেনজিনটো বহুত বেছি ইউজ হয় লেবতো হয় ইণ্ডাষ্ট্ৰিটো হয় তো বেনজিনৰ ক্ষেত্ৰত আমি চাবলৈ গ'লে কি হয় তো বেনজিনৰ যোনটো ষ্ট্ৰাকচাৰটো আমি নৰ্মেলি যদি চাব যাওঁ তো এইটো এটা সাইক্লিক কম্পাউণ্ডৰ ষ্ট্ৰাকচাৰ এইটো হ'ল সাইক্লোহেক্সেন তো 1 2 3 4 5 6 6টা কাৰ্বন থাকিলে আমি তাক আমি হেক্স বুলি কওঁ হেক্সেন বুলি কওঁ তো যদি সিঙ্গল বন্ড থাকে আৰু সাইক্লিক হয় তেতিয়া সাইক্লোহেক্সেন নমেনক্লেচাৰ পিছত তোমালোকে এইটো বিষয়ে ভালকৈ পাবা তো ইয়াত কি হয় সাইক্লোহেক্সেন যোনটো বেনজিন হয় বেনজিনটো বেসিক্যালি কি হয় আমি আঁকিব গ'লে এনেকুৱা হয় যোনটো ডাবল বন্ড হয় দ্বিযুজি বান্ধনী যোনটো আছে এটা বন্ডেৰি এটা বন্ডত দ্বিযুজি বান্ধনী থাকে বা এটা বন্ডেৰি এটা বন্ডত ডাবল বন্ডছ আহে তো ডাবল বন্ডছ আহিলে কি হ'ব এই কাৰ্বনটো 1 2 3 আৰু 4 নম্বৰ যোনটো ভ্যালেন্সি হাইড্ৰোজেন দি পোৱা হয় ঠিক তেনেকৈ 1 2 3 4 নম্বৰ যোনটো হাইড্ৰোজেন দি পোৱা হয় ঠিক তেনেকৈ আমি ইয়াত চাব পাৰোঁ হাইড্ৰোজেন দি প্ৰতিটো ক্ষেত্ৰত এটা এটা হাইড্ৰোজেন আছে প্ৰতিটো কাৰ্বন এটমৰ লগত আৰু এনেকুৱা ধৰণৰ এটা মলিকুল পাব সেইটো আমি বেনজিন বুলি ক'ব পাৰোঁ তো বেনজিনটো বহুত বেছি ইম্পৰ্টেণ্ট হয় আৰু ইয়াৰ ফৰ্মুলাটো আমি C6H6 বুলি কওঁ আমি দেখিব পাৰোঁ 1 2 3 4 5 6 ছটা আৰু 1 2 3 4 5 ছটা হাইড্ৰোজেন থাকে তো এইখিনি হ'ল চেইনছ ব্ৰাঞ্চেছ আৰু ৰিংছ
তো ইয়াৰ পিছত যোনখিনি আছে তো ইয়াৰ পিছত আমি কাৰ্বনৰ লগত এতিয়ালৈকে আমি কাৰ্বনৰ লগত কাৰ্বনৰ আৰু কাৰ্বনৰ লগত হাইড্ৰজেনৰ বন্ডিং কাৰ্বনৰ লগত হাইড্ৰজেনৰ বণ্ডৰ বিষয়েহে পাই আহিছোঁ ইয়াৰ পিছত আমি যাব গ'লে কাৰ্বনৰ লগত বেলেগ ধৰণৰ কম্পাউণ্ড হেটাৰ এটম ডেট ইজ লাইক হেলোজেনছ ফ্ল'ৰিন ক্ল'ৰিন ব্ৰমিন আয়ডিন তাৰ উপৰিও অক্সিজেন সালফাৰ বন্ড ফৰ্ম কৰিলে কেনেকুৱা ধৰণৰ কম্পাউণ্ড ফৰ্ম কৰে তাত কি কি নতুন আমি বস্তু জানিব পাম ডেট ইজ লাইক ফাংচনেল গ্ৰুপ তো সেই বিষয়ে আমি জানিবৰ কাৰণে ইয়াত আমি হেটাৰএটমিক যোনখিনি কম্পাউণ্ডছ আছে হেটাৰএটমিক কম্পাউণ্ডছখিনি আমি চাব লাগিব হেটাৰএটমিক কম্পাউণ্ডছখিনিৰ কাৰণে আমি প্ৰথমতে কি চাম যে কাৰ্বনে অকল কাৰ্বনৰ বাহিৰেও অক্সিজেন সালফাৰ নাইট্ৰজেন হেলোজেন ক্ল'ৰ' ফ্ল'ৰ ব্ৰমো গ্ৰুপছ তো সেইবোৰৰ লগতো বন্ড ফৰ্ম কৰে তো সেইবোৰ কি কি আছে তো ইয়াৰ আমি লিষ্ট এখন দিব পাৰোঁ লিষ্টখন কি হয় হেটাৰএটম functional group কি ক'ব পাৰোঁ সাইন আমি কেনেকৈ সাইন ফৰ্মুলা তো ইয়াত কি কওঁ প্ৰথমে হেটাৰএটম কি থাকিব পাৰে ক্ল'ৰ' গ্ৰুপ থাকিব পাৰে নাইবা ব্ৰহ্ম গ্ৰুপ থাকিব পাৰে তো ক্ল'ৰ' বা ব্ৰহ্ম গ্ৰুপ থাকিলে তাৰ যোনটো ফাংচনেল গ্ৰুপ হয় ফাংচনেল গ্ৰুপটো আমি ক্ল'ৰিন বা ব্ৰমিন থাকিলে আমি ফাংচনেল গ্ৰুপটোক ক্ল'ৰ' বা ব্ৰহ্ম বুলি ক'ব পাৰোঁ ক্ল'ৰ' ব্ৰহ্ম এনেকৈ ক'ব পাৰোঁ আৰু ফৰ্মুলাটো আমি নৰ্মেলি ক্ল'ৰিনৰ যোনটো সংকেত আছে ক্ল'ৰিনৰ সংকেত দিয়ে দেখাওঁ ঠিক তেনেকৈ যদি হেটাৰএটমটো অক্সিজেন হয় যদি অক্সিজেন হয় তো অক্সিজেন হ'লে তাৰ ফাংচনেল গ্ৰুপছ বেলেগ বেলেগ টাইপৰ আহিব পাৰে তো নম্বৰ 1 এলকহল নম্বৰ 2 এলডিহাইড নম্বৰ 3 ketone number 4 carboxylic acid এনেকুৱা ধৰণৰ বেলেগ বেলেগ টাইপৰ ফাংচনেল গ্ৰুপছ আমি পাব পাৰোঁ তো এই ফাংচনেল গ্ৰুপখিনি ফৰ্মুলাছখিনি কেনেকৈ দিব এলকহলৰ কাৰণে কি হয় OH তো যেতিয়া কাৰ্বনৰ লগত O আৰু H টাইপৰ এটা ফাংচনেল এটা ইউনিট লগ লাগি থাকে সেইটো OH এটা ইউনিট হয় এই ইউনিটটোৱে স্পেচিয়েল টাইপৰ ৰিয়েকশ্যনছ কিছুমান দেখায় সেইবোৰ কাৰণতে এইবোৰক ফাংচনেল গ্ৰুপছ বুলি কয় তো এতিয়া আমি জানিব লাগিব যে এই ফাংচনেল গ্ৰুপছখিনি যে আমি লিখি দিছোঁ এইবোৰ বাকীকেইটা আমি লিখি লওঁ CHO কিটনৰ কাৰণে CO আৰু COOH তো এই ফাংচনেল গ্ৰুপছবিলাকৰ স্পেচিয়েলিটি কি ফাংচনেল গ্ৰুপছ আমাক কিয় লাগে তো ফাংচনেল গ্ৰুপছবিলাকে কি হয় ফাংচনেল গ্ৰুপবিলাকৰ কাৰণে এডাল কাৰ্বন চেইনত বা বেলেগ ধৰণৰ কাৰ্বন চেইনছ ব্ৰাঞ্চেছ বা যিকোনো ধৰণৰ ৰিংছৰ ক্ষেত্ৰতে তাত যদি ফাংচনেল গ্ৰুপ থাকে সিহঁতে এটা স্পেচিয়েল টাইপৰ ৰিয়েকশ্যনছ কিছুমান দেখুৱায় তো এই গ্ৰুপছখিনিৰ কাৰণে সেই কাৰ্বনৰ লগত যদি এনেকুৱা ধৰণৰ গ্ৰুপছ লগ লাগি থাকে তো স্পেচিয়েল টাইপৰ ৰিয়েকশ্যনছ দেখাব তো এনেকুৱা কিছুমান স্পেচিয়েল টাইপৰ ৰিয়েকশ্যনছ দেখায় স্পেচিয়েল টাইপৰ প্ৰপাৰ্টিজ দেখায় তো এনেকুৱা ধৰণৰ স্পেচিয়েল টাইপৰ ৰিয়েকশ্যনছ আৰু প্ৰপাৰ্টিজৰ কাৰণে এই ফাংচনেল গ্ৰুপছখিনি বহুত বেছি ইম্পৰ্টেণ্ট হয় তো সেইটো কাৰণে আমি ফাংচনেল গ্ৰুপছখিনি পঢ়িব লাগিব আৰু ফাংচনেল গ্ৰুপছখিনি আমি মেইনলি ইয়াত দিয়া আছে যোনকেইটা ক্ল'ৰ' বা ব্ৰহ্ম গ্ৰুপ বা এলকহল গ্ৰুপ বা এলডিহাইড গ্ৰুপ কিটোন গ্ৰুপ কাৰ্বক্সিলিক এচিড গ্ৰুপ এনেকুৱা ধৰণৰ গ্ৰুপছখিনি আমি পাব লাগিব তো এই ফাংচনেল গ্ৰুপছখিনি তোমালোকক ইয়াত ইমানখিনিয়ে লাগে ফাংচনেল গ্ৰুপছৰ বিষয়ে পৰৱৰ্তী ক্লাছত তোমালোকে ইয়াৰ বিষয়ে পাবা
তো আজি আমি ইমানখিনিলৈকে পঢ়িলোঁ। তো ইয়াৰ যোনখিনি পৰৱৰ্তী পাৰ্ট আছে, যোনখিনি পৰৱৰ্তী বেলেগ বেলেগ ধৰণৰ টপিকছখিনি আছে, সেই টপিকছখিনি ইয়াৰ পিছৰ ভিডিঅ'ত আমি পঢ়া যাব। ঠিক আছে।